কওকচোন বিধায়ক শ্বেৰমান আলী কিমান উন্নয়নমূলক কাম কৰিছে আপোনালোকৰ বাকচ সমষ্টিত? আমাৰ বাকচ সমষ্টিত শ্বেৰমান ছাৰে যিমান কাম কৰিছে বাকী কোনো সমষ্টিত বা কোনো বিধায়কে ইমান কাম কৰিব পৰা নাই। আমি শ্বেৰমান ছাৰক বহুত ভাল পাইছোঁ আৰু আগন্তুক দিনক তেওঁকে ছাপোৰ্ট কৰিম। তেওঁৰ নিচিনা কাম কৰা মানুহ নাই আৰু অসমত নাই। তাকেই আমি ছাপোৰ্ট কৰিম আগন্তুক দিন। ৰাস্তা ঘাটৰ কাম কিমান কৰিছে আপোনাৰ? ৰাস্তা ঘাটটো বহুত উন্নয়নমূলক বহুত কাম কৰিছে মানে। আৰু স্কুল কলেজৰ? স্কুল কলেজৰ কাম কৰিছে, বহুত কৰিছে মানে, সেইটো মুখেদি কৈ ইয়াৰ প্ৰশংসা শেষ কৰিব নোৱাৰে। এতিয়াতো আগতে পুৰণা বাগবৰ সমষ্টি আছিলে, এইটো এতিয়াতো চেঙা সমষ্টিত পৰি গ'ল। এতিয়া আপোনালোকৰ মনোভাৱ কি? আমাৰ মনোভাৱ এতিয়া আমি শ্বেৰমান আলী চাহাবকে বিচাৰোঁ আগন্তুক দিনত আমাৰ চেঙা সমষ্টিত। আপোনাৰ ঠাইখনৰ নাম কি আছিলে? এখন আছিল বাগমাৰা চৰ। বাগমাৰা চৰ। আপোনাৰ নামটো? মোৰ নাম হাফিজুৰ ৰহমান। ঠিক আছে, ধন্যবাদ।